জিলাৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ক্ষুদ্ৰডিমুস্থিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বৰিগুগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিমু অসমী ক্লাবৰ উদ্যোগত আৰু বিদ্যালয়খনৰ সহযোগত অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অভিৰুচি ক্ৰীড়া দিৱসটি উদযাপন কৰা হয়। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে পুৱাৰ ভাগত বিদ্যালয়খনৰ অধ্যক্ষ জ্যোতিষ কলিতাই ক্ৰীড়া দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতে সমূহীয়া দৌৰ আৰু সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। বৰিগুগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি 3 ছেপ্টেম্বৰ তাৰিখে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত আমি বিস্তৃত কাৰ্যসূচীৰে ক্ৰীড়া দিৱস উদযাপন কৰিছোঁ। বৰ সৌভাগ্যৰ কথা যে আমাৰ সৈতে সন্মিলিতভাৱে আমাৰ ওচৰৰ প্ৰায় 9খন স্কুল লগ লাগি এটা বৰ আনন্দপূৰ্ণ এটা পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ উলাহৰ বন্যা বোৱাই ইয়াত ক্ৰীড়া সমাৰোহ উদযাপন কৰা হৈছে। ছাত্ৰ ছাত্ৰীয়ে উপভোগ কৰিছে খেল ধেমালিৰে আৰু তাৰ মাজত আমি বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা ইত্যাদি আমি ছাত্ৰ ছাত্ৰীসকলক খেলিবলৈ দিছোঁ আৰু আমাৰ শিক্ষকসকলে ইয়াত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে। আমি বৰ আনন্দিত যে এটা একতাৰ এনাজৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াত উপস্থাপন হৈছে। ছাত্ৰ ছাত্ৰীসকলে ইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ৰ সৈতে বৰ বন্ধুত্বপূৰ্ণ মনোভাৱে বৰ সফল এটা অনুষ্ঠান আজি আমাক উপহাৰ দিছে। আনহাতে এই প্ৰতিযোগিতাসমূহত বৰিগুগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰ কৰি ওচৰৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। বাইহাটা চাৰিআলিৰ পৰা ধ্ৰুৱজ্যোতি ডেকা ৰিপৰ্ট, নিউজ টাইম এনি।